অবৈধ হ'ব ভাৰতৰ নিৰাপত্তা ব্যৱস্থা। চীন পাকিস্তানৰ বেলিষ্টিক মিছাইল আকাশতে ধ্বংস কৰিব ভাৰতে। ৰাছিয়াই ভাৰতক দিছে S-400ৰ 3টা ইউনিট। S-400 এনেকুৱা এটা এয়াৰ ডিফেন্স চিষ্টেম যাৰ আছে শত্ৰুৰ ক্ষেপণাস্ত্ৰক আকাশতেই ধ্বংস কৰাৰ ক্ষমতা। S-400 হৈছে এনে এক অস্ত্ৰ যিয়ে শত্ৰুৰ মিছাইলক বতাহতেই ধ্বংস কৰে। S-400 হৈছে মোবাইল ছাৰ্ফেচ টু এয়াৰ মিছাইল ব্যৱস্থা। ইয়াক ৰাছিয়াই বিকশিত কৰিছে। ই বিমান, ড্ৰোন, ক্ৰুজ মিছাইলৰ লগতে বেলিষ্টিক মিছাইলো ধ্বংস কৰিবলৈ সক্ষম হয়। এটা ইউনিটৰ পৰা একেলগে 160টালৈকে বস্তু অনুসৰণ কৰিব পাৰি। এটা লক্ষ্যৰ পৰা 2টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব পাৰি। 30 কিলোমিটাৰ উচ্চতাতো ই নিজৰ লক্ষ্যত আক্ৰমণ কৰিব পাৰে। S-400ৰ 5টা স্কোৱাড্ৰন ভাৰতীয় বায়ুসেনাই গ্ৰহণ কৰাৰ পাছত এই বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ কিছু অংশ ভাৰতত নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হ'ব। সূত্ৰ অনুসৰি ভাৰতত S-400 এয়াৰ ডিফেন্স চিষ্টেমৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ বাবে ভাৰতীয় কোম্পানী এটা আৰু ৰাছিয়াৰ নিৰ্মাতা কোম্পানী আলমাজ আইনটেনৰ মাজত হোৱা চুক্তি প্ৰায় চূড়ান্ত হৈছে। ই হ'ব ভাৰত আৰু ৰাছিয়াৰ কোম্পানীসমূহৰ যৌথ উদ্যোগ। বায়ুসেনাৰ মুৰব্বী অমৰপ্ৰীত সিঙে জনাইছে যে ভাৰতক S-400ৰ 3টা ইউনিট গতাই দিয়াৰ পিছত এতিয়া ৰাছিয়াই 2025 চনত আৰু 2টা ইউনিট S-400 যোগান ধৰিব। বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে চীনে LOCৰ আন্তঃগাঁথনি দ্ৰুতগতিত সম্প্ৰসাৰণ কৰি আছে, যাৰ প্ৰতি সজাগ হৈ ভাৰতেও দ্ৰুতগতিত সীমান্তৰ সুৰক্ষাৰ দিশত কাম কৰিছে। ভাৰতে 2019 চনত ৰাছিয়াৰ পৰা 5টা S-400 চিষ্টেম ক্ৰয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল। ইয়াৰে 3টা ইউনিট ইতিমধ্যে ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিছে যদিও 2টা ইউনিট এতিয়াও যোগান ধৰা হোৱা নাই। ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ যুদ্ধ আৰম্ভ হোৱাৰ বাবে ভাৰতক 2টা ইউনিট যোগান ধৰিব পৰা নাই ৰাছিয়াই। ভাৰতে চীনৰ সৈতে সীমান্তৱৰ্তী অঞ্চলত ৰাছিয়াৰ পৰা লাভ কৰা 3টা S-400 ক্ষেপণাস্ত্ৰৰ ব্যৱস্থা মোতায়েন কৰিছে। ইয়াৰ জৰিয়তে ভাৰতৰ সীমান্তত সামৰিক শক্তি শক্তিশালী হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।